অসমীয়া মানুহে জানিব লাগে যে এই বজৰংগলটো আমাৰ অসমীয়া মানুহৰ সংগঠন নহয়। ইয়াতে থাকে বৰিয়াগত মানুহখিনি, বনিয়াখিনি, বঙালীখিনি, বিহাৰীখিনি। কাইলৈ পৰখিলে আহি পিনি আমাৰ অসমীয়া মহিলাৰ ওপৰত হাত দিব, আমাৰ ল'ৰা ছোৱালীৰ ওপৰত হাত দিব, আমাৰ নিজৰ ভাই ভণ্টীক মাৰপিট কৰিব। এইবোৰতো বহুত উগ্ৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। এতিয়া আগৰ দিনৰ অসমৰ নিচিনা আকৌ অসমখন বনাবলৈ আমাৰ মন নাই। কালি নলবাৰীত বজৰং দলৰ কাৰণে যোনটো চিটুৱেশ্যন ক্ৰিয়েট হ'ল, এতিয়া বীৰ লাচিত সেনাৰ অফিচত গৈ পিনি অফিচ ভাঙি দিলেগৈ। এতিয়া আমাৰ অসমীয়া মানুহে জানিব লাগে যে এই বজৰং দলটো আমাৰ অসমীয়া মানুহৰ সংগঠন নহয়, আমাৰ অসমীয়া জাতীয় সংগঠন নহয়, এইটো ৰাষ্ট্ৰীয় সংগঠন হয়। ইয়াতে থাকে বৰিয়াগত মানুহখিনি, বনিয়াখিনি, বঙালীখিনি, বিহাৰীখিনি। এই মানুহখিনিয়ে আজি আমাৰ অসমৰ ভিতৰত এটা বীৰ লাচিত সেনাৰ অফিচ ভাঙিবলৈ সাহস কৰিছে। কাইলৈ পৰখিলে যে আমাৰ সাধাৰণ মানুহৰ ঘৰ নাভাঙিব, এইটো কি মানে আছে? এই যিহে বজৰং দলৰ নিচিনা এইবোৰ ৰাষ্ট্ৰীয় যোনবোৰ দল আছে, এইবোৰ বিজেপিৰ আণ্ডাৰত চলা দল হয়। এইটো RSSৰ এটা পাৰ্ট হয় বজৰং দল। এতিয়া হিমন্ত বিশ্ব শৰ্মা যিহে মুখ্যমন্ত্ৰী বনি আছে, তেওঁ এইবোৰ বস্তুত মানে চকু দিব লাগে। এতিয়া তেখেতে বীৰ লাচিত সেনা নিষেধ কৰিম বুলি ক'লে নহ'ব নহয়। এতিয়া যিহে বজৰং দলৰ মানুহে উৎপাত কৰিছে, এতিয়া কাইলৈ পৰখিলে আহি পিনি আমাৰ অসমীয়া মহিলাৰ ওপৰত হাত দিব, আমাৰ ল'ৰা ছোৱালীৰ ওপৰত হাত দিব, আমাৰ নিজৰ ভাই ভণ্টীক মাৰপিট কৰিব। এইবোৰতো বহুত উগ্ৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। এতিয়া আগৰ দিনৰ অসমৰ নিচিনা আকৌ অসমখন বনাবলৈ আমাৰ মন নাই। এতিয়া হিমন্ত বিশ্ব শৰ্মাই পোনপ্ৰথমে এইটো তেওঁ চাব লাগে যে জুবিন গাৰ্গক তেওঁ ন্যায় দিব পাৰিছে নে নাই। জুবিন গাৰ্গৰ ইছ্যুটো ডাইভাৰ্ট কৰিবলৈ কাৰণে এতিয়া বীৰ লাচিত সেনাক নিষেধ কৰিম বুলি ক'লে নহ'ব নহয়। এতিয়া ৰন্টু পানী ফুকনক এতিয়া সেইদিনা প্ৰেছ মিট দি থাকোঁতে প্ৰেছ মিটৰ মাজৰ পৰা মানে একদম মানে নোহোৱাকৈ, মানে একো চ নথকাকৈ একদম মানে উঠাই লৈ গৈছে। নিউজত বাইট দি থকা সময়ত কোনো মানুহ এনেকৈ পুলিচে গৈ পিনি উঠাবগৈ নালাগে। তেওঁ কি চিনেমা চলি আছে বুলি ভাবিছে নেকি অসমখন? এতিয়া অসমত মানে চিনেমা চলাৰ নিচিনাকৈ সংগঠনৰ নেতাক উঠাবলৈ আৰম্ভ কৰিছে। যিহে ইলেকশ্যন পাইছে, এতিয়া বীৰ লাচিত সেনাই কালি পৰখিলৈকে যিহে চৰকাৰ মতে চলি আছিলে, মিয়া মুছলমানৰ বিৰোধ কৰি আছে, তেতিয়ালৈকে চৰকাৰৰ কাৰণে একদম বাবা বীৰ লাচিত সেনাৰ নিচিনা সংগঠন জিন্দাবাদ জিন্দাবাদ চিঞৰি আছে। আজি যিহে চৰকাৰে যিটো এইটো ভুল কাম কৰিছে, বীৰ লাচিত সেনাই চকু দিছে, তাত বীৰ লাচিত সেনাই তাৰ এগেইনষ্ট যাবলৈ আৰম্ভ কৰিছে। তাত আকৌ চৰকাৰে আকৌ তেহঁতক নিষেধ কৰিম বুলি কৈছে। কি চৰকাৰে বীৰ লাচিত সেনালৈ ভয় খালে নি? আমাৰ এইটো কথা যে জাতীয় সংগঠনৰ লগত যে ৰাষ্ট্ৰীয় সংগঠনে লাগি ল'লে তেওঁলোকৰ গাত বহুত মানে ডাঙৰ থাপৰ পৰিব। সেইটো আমি প্ৰথমে সাকুৱাই দিব খুজিছোঁ। যিহে আমাৰ অসমত কি বুলি সদায় জাতীয় সংগঠনে থাকিব, আমাৰ জাতি মাটি ভেটি, সেইটো আমাৰ এটা কথা আছে। সেইটো কথা পাহৰি নগ'লে হ'ল, সিমানে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।